নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এন ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে এতিয়া সিদ্ধাৰ্থ শৰ্মা। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থই শ্বিলঙত আত্মগোপন কৰাৰ সন্দেহ কৰা হৈছে। জুবিন গাৰ্গৰ ন্যায় দাবী প্ৰতিজন অসমীয়াৰ। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। যিকোনো মুহূৰ্তত এতিয়া গ্ৰেপ্তাৰ হ'ব পাৰে সিদ্ধাৰ্থ শৰ্মা। জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থই শ্বিলঙত আত্মগোপন কৰাৰ সন্দেহ। কেইবাদিন পূৰ্বেই ছিংগাপুৰৰ পৰা উভতি আহিছে সিদ্ধাৰ্থ শৰ্মাই। এটা জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা পলাতক হৈ আছে সিদ্ধাৰ্থ শৰ্মা। গৰিমা শইকীয়া গাৰ্গৰ সৈতেও নাই কোনো যোগাযোগ। শ্যামকানু মহন্তৰ বুধবাৰে অসমলৈ উভতি অহাৰ সন্দেহ কৰা হৈছে। শ্যামকানু মহন্তকো গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে। শেখৰ গোস্বামীকো SITয়ে কৰিব জেৰা। ইতিমধ্যে SITৰ এক ক্ষীপ্ৰ গতিত আৰম্ভ কৰিছে তদন্ত। জুবিনক বিপদত পেলোৱা কোনো ব্যক্তি এতিয়া সাৰি যাবলৈ দিয়া নহ'ব। পৰৱৰ্তী খবৰ। জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হ'ল 10জনীয়া SITৰ দল। মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত গঠন এই SITৰ এটা SITক সম্পূৰ্ণ স্বাধীন দিয়া হ'ব তদন্তৰ বাবে। ঘটনাত জড়িত কাকো ৰেহাই দিয়া নহ'ব। দিব লৈছে এটা ব্ৰেকিং আপডেট। জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হ'ল SIT। 10জনীয়া SIT দল গঠন কৰা হৈছে। মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত গঠন এই SIT। ৰজি কলিতা মুখ্য তদন্তকাৰী বিষয়া। মৰমী দাস, লৱডেকা, তৰুণ গোৱেল, লগতে পৰিমিতা চৰকাৰ, এটা ধ্ৰুৱজ্যোতি বৰা আৰু মুক্তাজুৰ ৰহমান, কিষাণু পাঠক, গিৰিন্দ কেওটৰে চলাব এতিয়া অভিযান। এটা SITক সম্পূৰ্ণ স্বাধীন দিয়া হ'ব তদন্তৰ বাবে। ঘটনাত জড়িত কাকো ৰেহাই দিয়া নহ'ব। জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হ'ল এতিয়া SIT। পৰৱৰ্তী খবৰ। জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছতো শ্যামকানু মহন্তই কিদৰে ছিংগাপুৰত চলাই গৈছিল নৰ্থ ইষ্ট ফেষ্টিভেল। অসমীয়া জাতিয়ে কেতিয়াও ক্ষমা নকৰে শ্যামকানু মহন্তক। জুবিন গাৰ্গ নোহোৱা হোৱাৰ পাছতো ব্যৱসায় বন্ধ নকৰিলে শ্যামকানু মহন্তই। শ্যামকানু মহন্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী ৰবি শৰ্মাৰ। যতীন বৰাইও ক'লে জুবিন গাৰ্গক ব্যৱহাৰ কৰা হ'ল। দিব লৈছে এটা ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত কেনেকৈ ছিংগাপুৰত চলি আছিল নৰ্থ ইষ্ট ফেষ্টিভেল। উত্তৰ পূবৰ নামত ছিংগাপুৰত এই ফেষ্টিভেল পতা হৈছিল। এটা জুবিন গাৰ্গৰ নাম লৈয়ে এই নৰ্থ ইষ্ট ফেষ্টিভেল আৰম্ভ কৰা হৈছিল। এই ঘটনাক এতিয়া গৰিহণা দিছে ৰবি শৰ্মাই। জীৱনত কেতিয়াও মই শ্যামকানু মহন্তক ক্ষমা নকৰোঁ বুলি মন্তব্য কৰে ৰবি শৰ্মাই। আমাৰ জাতিটোৰ আৱেগ নাইকিয়া হৈ গ'ল। ইয়াৰ পিছতো ব্যৱসায় চলাই থকা হ'ল। জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছতো ব্যৱসায় বন্ধ কৰা নাই, সেয়া জাতিদ্ৰোহ। জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছতো কিদৰে বেহা চলাই আছিল শ্যামকানু মহন্তই। এতিয়া জুবিন গাৰ্গৰ গীতৰ কপিৰাইট অসমৰ পৰা কোনেও নিব নোৱাৰে, মন্তব্য কৰিলে ৰবি শৰ্মাই। পৰৱৰ্তী খবৰ। জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াত অশান্তি বিয়পোৱা যুৱকক বিচাৰি এতিয়া আৰক্ষীয়ে ফোন নম্বৰ মুকলি কৰিছে। আপোনালোকে দেখিলেই খবৰ দিয়ক এই নম্বৰত। জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াত অশান্তি বিয়পোৱা যুৱকক বিচাৰি আৰক্ষীৰ ফোন নম্বৰ মুকলি কৰে। জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াত 3 উদন্ত যুৱকে বিয়পাইছিল অশান্তি আৰু হিংসা। 3 যুৱকক বিচাৰি আৰক্ষীয়ে মুকলি কৰিছে এতিয়া ফোন নম্বৰ। 3 যুৱকৰ ফটো প্ৰকাশ কৰিছে আৰক্ষীয়ে। 3 যুৱকক দেখিলেই ফোন কৰি জনাওক এই নম্বৰত। নম্বৰটো হৈছে 6026900552। অসম আৰক্ষীয়ে এতিয়া মুকলি কৰিছে এই ফোন নম্বৰ। আপোনালোকে এই 3ওকে দেখিলে আৰক্ষীক অতি শীঘ্ৰেই জনাওক। পৰৱৰ্তী খবৰ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ খন্তেক পিছতে এই গুৰুত্বপূৰ্ণ বৈঠক আৰম্ভ হ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আৰু আইন শৃংখলাক লৈ হ'ব আলোচনা। দিব লৈছে এটা ব্ৰেকিং আপডেট। এই মুহূৰ্তত ব্ৰেকিং নিউজ।
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ খন্তেক পিছতেই গুৰুত্বপূৰ্ণ বৈঠক আৰম্ভ হ'ব জনতা ভৱনত অনুষ্ঠিত হ'ব গুৰুত্বপূৰ্ণ বৈঠকৰ বাবে উপস্থিত স্পেচিয়েল ডিজি মুন্না প্ৰসাদ গুপ্তা বৈঠকত উপস্থিত থাকিব ডিজিপি হৰমিত সিং জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আৰু আইন শৃংখলাক লৈ হ'ব আলোচনা দিব লৈছো পৰৱৰ্তী খবৰ 18 ছেপ্টেম্বৰ নিশা কোন আছিল জুবিন গাৰ্গৰ সৈতে জুবিন গাৰ্গ থকা হোটেলৰ চিচিটিভিৰ উন্মোচন কৰিব বহু তথ্য টোপনি সম্পূৰ্ণ নোহোৱাকৈ অয়তত সাগৰৰ মাজলৈ লৈ যোৱা হৈছিল নেকি জুবিন গাৰ্গক অয়তত থকা প্ৰতিজন ব্যক্তিয়ে কৰিছিল নেকি সুৰাপান এটা অৱহেলাৰ বাবে অসমে হেৰুৱালে নেকি জুবিন গাৰ্গক ইয়াৰ মাজতে জনতাৰ প্ৰশ্ন এতিয়াও ক'ত পলাই আছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা দিব লৈছে এটা ব্ৰেকিং নিউজ কিদৰে এটাৰ পিছত আন এটাকৈ আহি আছে ভিডিঅ' 18 ছেপ্টেম্বৰ নিশা কি হৈছিল জুবিন গাৰ্গক থকা হোটেলত চিচিটিভিৰ ভিডিঅ' ফুটেজ চালাই ওলাই পৰিব বহু তথ্য হোটেলৰ চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰাৰ প্ৰয়োজন আছে 18 ছেপ্টেম্বৰ নিশা কোন আছিল জুবিন গাৰ্গৰ সৈতে জুবিনক লৈ অয়তৰ নতুন ভিডিঅ' পোহৰলৈ আহিছে এই ভিডিঅ'ত বহু কথা কৈ থকা হৈছে একাংশ লোকৰ অৱহেলাৰ বাবেই জুবিন গাৰ্গক আমি হেৰুৱালো নেকি অয়তত যোৱাৰ সময়ত সকলোৱে কৰিছিল নেকি সুৰাপান টোপনি সম্পূৰ্ণ নোহোৱাকৈ জুবিন গাৰ্গক লৈ যোৱা হৈছিল নেকি সাগৰলৈ পৰৱৰ্তী খবৰ অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাবই লাগিব জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰাগ নিউজৰ কাৰ্যালয়ৰ সন্মুখত শ জুবিন অনুৰাগীৰ উত্তপ্ত পৰিস্থিতি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই দিব লৈছে এটা ব্ৰেকিং আপডেট জুবিন গাৰ্গে ন্যায় পাবই লাগিব সন্দীপ নাৰায়ণক গ্ৰেপ্তাৰৰ দাবীত এটা তীব্ৰ প্ৰতিবাদ দোষীক কঠোৰ শাস্তি বিহাৰ দাবী প্ৰাগ নিউজৰ কাৰ্যালয়ৰ তলত উত্তপ্ত পৰিস্থিতি জুবিন অনুৰাগীৰ জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক নহয় বুলিও মন্তব্য কৰে অনুৰাগীয়ে এটা সংবাদ মেল পাতি সন্দীপ নাৰায়ণে নিজৰ চাফাই গাইছে শ্যামকানু মহন্তয়ো নিজৰ চাফাই গাইছে শেখৰ গোস্বামী মেনেজাৰ সিদ্ধাৰ্থ শৰ্মায়ো সমগ্ৰ ঘটনাক লৈ নিমাত হৈ আছে এটা প্ৰশ্ন উঠিছে পৰিকল্পিতভাৱে জুবিন গাৰ্গৰ সৈতে এনে কৰা হৈছিল নেকি লক্ষ লক্ষ জুবিন অনুৰাগীয়ে এতিয়া উত্থাপন কৰিছে এই প্ৰশ্নসমূহ পৰৱৰ্তী খবৰ মই নিজেই ভবা নাছিলোঁ ভগৱান যে মোৰ ওচৰত আছিল ভগৱানৰ আত্মা আছিল জুবিন গাৰ্গ আমি সিমানখিনিলৈকে চিনিয়েই পোৱা নাছিলোঁ কান্দি কান্দি গৰিমা শইকীয়া গাৰ্গে ক'লে জুবিন গাৰ্গৰ কথা দিব লৈছে এটা অতিকৈ দুখ লগা খবৰ মই নিজেই ভবা নাছিলোঁ ভগৱান যে মোৰ ওচৰত আছিল ভগৱানৰ আত্মা আছিল জুবিন গাৰ্গ আমি সিমানখিনিলৈকে চিনিয়েই পোৱা নাছিলোঁ ভগৱান নোহোৱা হ'লে ইমান মানুহে তেওঁক মৰম নিদিলেহেঁতেন ভাবিব নোৱাৰা ধৰণে মানুহে ভাল পাইছিল জুবিন গাৰ্গক এটা জুবিনৰ কাৰণে কোন ক'ৰ পৰা আহিছে মই নিজেই আচৰিত হৈ পৰিছোঁ জুবিনে যিদৰে জাতি নাই ধৰ্ম নাই বুলি কৈছিল ঠিক তেনেদৰেই ওলাই আহিছিল একাংশ জুবিন অনুৰাগী এটা জুবিনৰ কাষত মানুহ আছিল এতিয়াও আছে আৰু থাকিব জুবিনৰ বাবে মোৰ কাষতো মানুহ আছে জুবিন গাৰ্গৰ পিতৃৰ স্বাস্থ্য সুস্থ বুলি জনালে এতিয়া গৰিমা শইকীয়া গাৰ্গে দেউতাই এই ঘটনা পাহৰিব পৰা নাই যাৰ বাবে তেওঁ অসুস্থ হৈছে জুবিনৰ সকলো বস্তু সংগ্ৰহ কৰা হ'ব কান্দি কান্দি গৰিমা শইকীয়া গাৰ্গে ক'লে জুবিন গাৰ্গৰ কথা পৰৱৰ্তী খবৰ একশ্যন আৰম্ভ নিজৰ চাফাই গাবলৈ এতিয়া সঞ্জীৱ নাৰায়ণে আয়োজন কৰিছিল সংবাদ মেল এটা আৰক্ষীয়ে জাৰি কৰিছে সেই সংবাদ মেল নিষেধাজ্ঞা দিব লৈছে এটা ব্ৰেকিং নিউজ নিজৰ চাফাই গাবলৈ সঞ্জীৱ নাৰায়ণে আয়োজন কৰিছিল সংবাদ মেল সঞ্জীৱ নাৰায়ণৰ সংবাদ মেলত আৰক্ষীৰ নিষেধাজ্ঞা 3 বজাত সঞ্জীৱ নাৰায়ণে আয়োজন কৰিছিল সংবাদ মেল ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছিল সঞ্জীৱ নাৰায়ণো বঙাইগাঁৱত সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ এটা CIDয়ে ৰুজু কৰিছে গোচৰ ৰাজ্যজুৰি সঞ্জীৱ নাৰায়ণক গ্ৰেপ্তাৰৰ দাবী
এটা শ্যামকানু মহন্তৰ পিছত আৰক্ষীৰ ৰাডাৰত সঞ্জীৱ নাৰায়ণ নিজৰ চাফাই গাবলৈ সঞ্জীৱ নাৰায়ণে আয়োজন কৰিছিল সংবাদমেল পৰৱৰ্তী খবৰ অসমলৈ আহিবলৈ কিয় সৎসাহস হোৱা নাই সিদ্ধাৰ্থ শৰ্মাৰ লগতে শ্যামকানু মহন্ত কি কাৰণে লুকাই থৈছে জুবিন গাৰ্গৰ মোবাইলটো আইনৰ পৰা কিবা কথা লুকুৱাইছে নেকি সিদ্ধাৰ্থই আপোনালোকক সবিশেষ জনাই আছো কি কাৰণে লুকাই থৈছে জুবিন গাৰ্গৰ মোবাইলটো আইনৰ পৰা কিবা কথা লুকুৱাইছে নেকি সিদ্ধাৰ্থই ছিংগাপুৰত আছাম এছ'চিয়েশ্যনৰ কিয় নিমাত জুবিন গাৰ্গক লৈ কিয় ইমান কাণ্ড জ্ঞানহীন সিদ্ধান্ত তেওঁলোকৰ সাগৰত সাঁতুৰিবলৈ কিয় বাধা নিদিলে জুবিন গাৰ্গক তাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে জুবিন গাৰ্গক লৈ কিয় ইমান কাণ্ড জ্ঞানহীন সিদ্ধান্ত তেওঁলোকৰ সাগৰত সাঁতুৰিবলৈ কিয় বাধা নিদিলে জুবিন গাৰ্গক মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই অসমলৈ আহিবলৈ কিয় সৎসাহস হোৱা নাই সিদ্ধাৰ্থ আৰু শ্যামকানুৰ নিশ্চয় কিবা ৰহস্য লুকাই আছে ইয়াত কি কাৰণে লুকুৱাই থৈছে জুবিন গাৰ্গৰ মোবাইলটো আইনৰ পৰা কিবা লুকুৱাই থৈছে নেকি সিদ্ধাৰ্থই আৰু শ্যামকানু মহন্তই এটা ছিংগাপুৰত আছাম এছ'চিয়েশ্যনে কিয় নিৰ্মাত হৈ আছে নিশ্চয় কিবা এটা সোমাই আছে ইয়াত জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যক লৈ এটা জুবিন গাৰ্গক লৈ কিয় ইমান কাণ্ড জ্ঞানহীন সিদ্ধাৰ্থ এওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে একাংশ জুবিন অনুৰাগী পৰৱৰ্তী খবৰ গোলাঘাটৰ জোৱাই অসমীয়াৰ পুত্ৰক ন্যায় দিয়ক সকলো তন্নকৈ তদন্ত হ'ব লাগে শ্যামকানু মহন্তৰ বিৰুদ্ধে গৰজি উঠিল দল সংগঠন দিবলৈ এটা ব্ৰেকিং নিউজ ব্ৰাটা পইণ্টৰ নাম হওক এতিয়া জুবিন পইণ্ট শ্যামকানু মহন্তৰ বিৰুদ্ধে গৰজি উঠিল দল সংগঠন জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই আজিও কিয় অসমীয়াক দিয়া নাই উত্তৰ সকলো তন্নকৈ তদন্ত হ'ব লাগে শ্যামকানু মহন্ত সিদ্ধাৰ্থৰ বিৰুদ্ধে শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণৰ দাবী জুবিন গাৰ্গৰ মোবাইল ফোন পৰিয়ালৰ হাতত চমজাই দিয়াৰো দাবী জনায় এটা জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই আজিও কিয় অসমীয়াক দিয়া নাই উত্তৰ সকলো তন্নকৈ তদন্ত হ'ব লাগে বুলি প্ৰতিবাদ সাব্যস্ত কৰে জুবিন অনুৰাগীয়ে এটা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণৰ দাবী পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ শ্যামকানু মহন্তক ব্লেকলিষ্ট ঘোষণা অসম চৰকাৰৰ চৰকাৰী পুঁজি বিজ্ঞাপন চৰকাৰে নিদিয়ে এতিয়া শ্যামকানু মহন্তক বা তেওঁৰ লগত জড়িত থকা কোনো অনুষ্ঠানক শ্যামকানুৰ মহন্তৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শ্যামকানু মহন্তৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমত নিষিদ্ধ এতিয়া শ্যামকানু মহন্তৰ অনুষ্ঠান ৰাজ্য চৰকাৰে কোনো সহায় নকৰে শ্যামকানু মহন্তৰ সৈতে জড়িত সংস্থাপন ও আৰ্থিক সাহায্য নিদিয়ে এতিয়া ৰাজ্য চৰকাৰে সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰীয়ে জনালে এই কথা ভাৰত চৰকাৰকো অনুৰোধ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমত এতিয়া নিষিদ্ধ কৰা হৈছে শ্যামকানু মহন্তৰ অনুষ্ঠান ৰাজ্য চৰকাৰে কোনো সহায় নকৰে শ্যামকানু মহন্তক শ্যামকানু মহন্তৰ সৈতে জড়িত সংস্থাপনকো আৰ্থিক সাহায্য নিদিয়ে ৰাজ্য চৰকাৰে সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰীয়ে জনালে এই কথা পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত আৰম্ভ 6জনীয়া চিআইডি দলে আৰম্ভ কৰিছে এতিয়া তদন্ত দিবলৈ এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত আৰম্ভ 6জনীয়া চিআইডি দলে আৰম্ভ কৰিছে এতিয়া তদন্ত দলটোত আছে অতিৰিক্ত আৰক্ষী অধীক্ষক ডিএছপি আৰু 2 পৰিদৰ্শক 18/2025 নম্বৰৰ গোচৰ ৰুজু অপৰাধ এতিয়া অনুসন্ধান শাখাত পৰীক্ষাৰ বাবে জুবিন গাৰ্গৰ ভিজেৰা লৈ যোৱা হ'ব দিল্লীলৈ জুবিন গাৰ্গ ঘটনাৰ তদন্ত এতিয়া আৰম্ভ কৰা হৈছে চিআইডি দলে দিবলৈছে পৰৱৰ্তী খবৰ জুবিন দা অমৰ হওক জুবিন গাৰ্গৰ বিদেশ আত্মাৰ চিৰশান্তি কামনাৰে হাজাৰ লোকৰ এতিয়া দুৱা দেখিবলৈ পোৱা গৈছে জুবিন দা অমৰ হওক জুবিন গাৰ্গৰ বিদেশ আত্মাৰ চিৰশান্তি কামনাৰে হাজাৰ লোকৰ এতিয়া দুৱা
অসমীয়াই জুবিন দাক মনত সদায় ৰাখিব, হৃদয়ত ৰাখিব জুবিন দাক। এটা প্ৰতিগৰাকী অসমীয়াই কান্দিছে প্ৰিয় শিল্পীগৰাকীৰ বিয়োগত। দক্ষিণ কামৰূপৰ সোণতলীত হাৰ্থব জুবিন গাৰ্গক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। ওৰে নিশা বাজি থাকিল মায়াবিনীৰ ৰাতিৰ বুকুত।